নৈৰ পাৰৰ গাঁও মোৰ য'ত মাটিৰ গোন্ধ আজিও জীপাল বহাগৰ কুলিয়ে আজিও গাই য'ত বহাগৰ গান এয়াই মোৰ গাঁও পথাৰত আবেলি ডেকামখাৰ খেল সন্ধিয়া আখলৰ জুইৰ গোন্ধেৰে সেই দাইলৰ সোৱাদ কেতিয়াবা মন খুলি হাঁহিবলৈ মন খুলি উশাহৰ বাট বিচাৰি আমাৰ গাঁৱলৈ আহিবা দ্ৰোপাঙৰ পানীৰে আচল ধোৱা শাওনত সেউজ শস্যেৰে আৰু আঘোণৰ পথাৰত কেৰুমণি ধুৰীয়াৰ সোণ গুটিৰে সজোৱা এয়াই আমাৰ গাঁও বৰলাপাৰ প্ৰায় ৬০ ঘৰ মানুহেৰে সৈতে আপোন মনেৰে জীৱন কটোৱা এখন শান্তিপ্ৰিয় গাঁও দ্ৰোপাঙৰ পানীয়ে সময়ত ধুইছে আৰু সময়ত খুৱাইছে আমাৰ গাঁও বৰলাপাৰ জীৱ জন্তুক শত্ৰু নাভাবি আপোনতাৰ আৱৰণে সজোৱা গাঁওখনত জন্তুৱেও আপোন ভোলা হৈ সময় কটায় সেউজ কঠীয়াতলিত সোণগুটিৰ আশাৰে মুঠি মুঠি কঠীয়া হাতৰ পাবেৰে সৰকে কোন জি কোন নাতি পথাৰ সকলোৱে নাতি আইতাৰ সাধুকথাৰ সাক্ষী চোতালৰ শালিকি গাঁৱৰ সিমূৰৰ বৰ্তাৰ একো আহৰিয়েই নাই এফালে ঘৰৰ দায়িত্ব আনফালে গাঁৱৰ নামঘৰ ভাগৰ নামঘৰীয়াৰ দায়িত্ব গাঁৱৰ ডেকামখাৰ লগতে গাঁওবাসীৰ আপ্ৰাণ প্ৰচেষ্টাৰে কেইবাজনো খনিকৰৰ হাতৰ পৰশত নামঘৰ ভাগ এতিয়া নৱনিৰ্মাণ অনুষ্ঠান বহুকেইজন খনিকৰৰ হাতৰ পৰশত গাঁৱৰ ডেকা বুঢ়া আৰু কণমানিসকলৰ সহায়েৰে বৰ্তমান নামঘৰ ভাগ নিৰ্মাণৰত অৱস্থা এয়া সোণালী বৰ্ষগৰকা গাঁৱৰ পঢ়াশালী পিছলা প্ৰাথমিক বিদ্যালয় মহামহাপুৰুষৰ চানেকেৰে জীৱনত আমিও গঢ়িব পাৰোঁ জীৱন গঢ়িব আমাৰ বৰলাপাৰৰ কেইবাজনো বৰ্তমান স্বৰ্গগামী হোৱা ব্যক্তিয়ে নিজক প্ৰতিষ্ঠা কৰিলে গাঁওখনক প্ৰতিষ্ঠা কৰিলে আৰু নতুন জীৱনৰ বাট দেখায় আজি সেই আপাহতে সেই শ্ৰদ্ধাৰ প্ৰয়াত ব্যক্তিসকলক আমি শ্ৰদ্ধাৰে কৰিব খুজিছোঁ গাঁওখনলৈ শৈক্ষিক নৈতিক অথবা সামাজিক সকলো দিশতে অৱদান আগবঢ়াইছিল প্ৰয়াত শ্ৰদ্ধাৰ লোকেশ্বৰ বৰাদেৱ আনন্দ দত্তদেৱ জগত চেকনিধৰাদেৱ ইয়াৰ উপৰি কেইবাজনো ব্যক্তিক আমি দেখাবলৈ অসমৰ্থ যিসকলৰ অৱদান নুই কৰিব নোৱাৰি আমাৰ বৰলাপাৰ গাঁওখন কেনেদৰে আৰম্ভ হৈছিল আৰু এতিয়াৰ পৰ্যায় কেনেকৈ পালে সেই বিষয়ে আমি জ্যেষ্ঠসকলৰ পৰা কিছু তথ্য সংগ্ৰহ কৰি কাহিনী আকাৰে আমি প্ৰকাশ কৰিব খুজিছোঁ আহক উপভোগ কৰোঁ এয়া গাঁৱৰ জন্মক্ষণ কেইবাজনো উদাসীন ভকতৰ আগমন ঘটিল এই ঠাইত বোকা পানী খচকি কিবা যেন এক নতুনৰ সন্ধান হ'ল বতাহৰ সুৰত শালিকীৰ জাপ সন্ধ্যা জোনাকী পৰুৱাৰ পোহৰত জিলিকে চৌপাত বাটভেটা গছৰ লতা প্ৰতিটো খোজত মাথো কাঁইটৰ হেঁচা গছৰ ফাকেৰে সৰকা ৰ'দৰ জিলিকনি আগবঢ়াৰ মাত্ৰ সমল তেওঁলোকৰ বাবে সকলো কেইজন বহিলে আৰু আলোচনা কৰিলে কোনখিনি ঠাই বা থকাৰ উপযোগী হয় ইজন সিজনকৈ প্ৰত্যেকজনৰ মতেৰে সিদ্ধান্ত হ'ল এই ঠাই হ'ব তেখেতসকলৰ
ঠিকনা নিজৰ সিদ্ধান্ত অনুসাৰে ৰাতি মাত্ৰ পুৱাওঁতেই প্ৰয়োজনীয় সকলো দিশৰে যোগাৰত লাগিল প্ৰতিজন ভকত থকাৰ উপযোগী হোৱাকৈ ঠাইডোখৰ চাফ চিকুণ কৰি লোৱা হ'ল পিছে ৰ'দ বৰষুণৰ পৰা হাত সাৰিব কেনেকৈ সেই চিন্তাৰে গৃহ নিৰ্মাণৰ কামো আৰম্ভ হ'ল এনেকৈ জন্ম হ'ল আমাৰ বৰলা পুখুৰীৰ আমাৰ বৰলাপাৰ গাঁও কেইবাজনো ভকতে ল'লে থিতাপি আৰু এতিয়া প্ৰায় ৬০ ঘৰ মানুহেৰে সৈতে আপোন ভোলা কাচিয়লি ৰ'দৰ পোহৰত উমলা আমাৰ গাঁও বৰলাপা এয়াই আমাৰ গাঁওখনৰ প্ৰাণস্বৰূপ সেই বৰলা পুখুৰী যাৰ পাৰত বহুকেইজন উদাসীন ভকতে আহি থিতাপি লৈছিল আৰু আমাৰ গাঁওখনৰ জন্ম হৈছিল আৰু লগতে বৰ্তমান সময়ত বহু পৰিভ্ৰমী চৰাইৰ আৱাসস্থলীও এই বৰলা পুখুৰী আমাৰ গাঁৱৰ বহুকেইজন জ্যেষ্ঠ ব্যক্তিৰ শতবৰ্ষ গৌৰৱলৈ মাজত মাথো কেইবছৰমানহে বাকী আছে তাৰে মাজত আমাৰ অতিকৈ শ্ৰদ্ধাৰ আৰু মৰমৰ বগীৰাম ককা আমাৰ মাজত বাৰ্তালাপ কৰিব পৰাকৈ বৰ্তমান সময়ত ককা তেনে সুস্থ অৱস্থাত নাই সেয়েহে আমি তেওঁৰ দ্বিতীয় পুত্ৰ ৰাজেন খুৰাৰ পৰা তেওঁৰ বিষয়ে কিছু কথা জানিব চেষ্টা কৰিম খুৰা ককা প্ৰায় কিমান চনমানত জন্ম হৈছিল 1937-38 আৰু তেওঁৰ ল'ৰা ছোৱালী কিমান বাৰু ল'ৰা ছোৱালী আমাৰ 6জন আপুনি দ্বিতীয় সন্তান ন দ্বিতীয় শতবৰ্ষ গৌৰৱলৈ আৰু মাত্ৰ কেইটামান দিন বাকী থকা এয়া আমাৰ ভদ্ৰেশ্বৰী আইতা বৌ আপোনাৰ প্ৰায় কিমান চনত জন্ম হৈছিল মই চনটো নাজানো ভাদমহীয়া জন্ম আইতা আপুনি ইমানবোৰ নাতি নাতিনীৰ সৈতে থাকে আপোনাৰ কেনেকুৱা লাগে বাৰু এই মোৰ খুব ভাল লাগে নহয় 14টা নাতিনী মোৰ খুব ভাল লাগে থাকি নাতিনীকেইটা নহ'লে বৰ দুখ লাগে থাকিলে খুব খুব লাগে ককা বৌৰ প্ৰায় এতিয়া কিমান বয়স হৈছে 1950 চনত বৌয়ে কোৱা মতে 12-13 বছৰমান বয়স হৈছে তেতিয়া মানে তুলনি বিয়া হোৱা নাই আৰু সেইমতে এতিয়ালৈকৈ আমি তেতিয়াতো কোনো ইমান লিখা মেলা বা লিখি থোৱা এনেকুৱা কথাবোৰ নাথাকে আৰু কথাবোৰ মানে ঠিক অলপ উমানতো হয় হ'লেও 50 চনৰ ভূমিকম্পটোৰ কথা আকৌ ভালকৈ মনত আছে আমি ধাৰণা কৰিছোঁ 13 বছৰমান বয়স তেতিয়া খুব সম্ভৱ হৈছে আৰু সেইটো হিচাপত এতিয়া মানে 90 বছৰ হৈ যাব লাগে সময়ৰ সোঁতত বৰ্তমানলৈ আঁতৰিল যদিও গাঁওখনত দেওভূতৰ বসতি আছিল বুলি বিশ্বাস কৰিছিল গাঁওখনৰ লোকসকলে তাৰে কিছু কথা আমি জ্যেষ্ঠসকলৰ পৰা জানি কাহিনী আকাৰে আপোনালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ
গা ভাৰী পত্নীৰ কাষত মূৰত হাত বোলাই সি মাথো চাই ৰৈছে। পত্নীৰ প্ৰসৱ বেদনাৰ চিঞৰ শুনাটো তাৰ বাবে যেন বৰ কষ্টকৰ। উধাটো খাই গৈ সি মাথো ভায়েকক চিঞৰিছে। বিপদৰ উমান বুজি ভায়েকো লৰালৰিকৈ কাষ চাপিছে। দুয়োটাই মাথো যাক যেনেকৈ পাৰে খবৰ দিবলৈ দৌৰিছে। খবৰ পোৱাগৈগৰাকীও কিন্তু ৰৈ থকা নাই। ঘৰ খেদাকৈ মাথো কাষলৈ আহিছে। সময় যিমানে কাষ চাপি আহিছে, যন্ত্ৰণাও যেন সিমানে দুগুণে বাঢ়িছে। যন্ত্ৰণাকাতৰ চিঞৰে যেন সকলোৰে হিয়া ভাঙিছে। কোনোৱে আহিছে চৰুৰ ভাত এৰি, কোনোৱে আহিছে আকৌ বাটৰ ধূলি মোহাৰি। পিছে গাঁৱৰ বৰমাজনী নোহোৱাকৈ আগবাঢ়েনো কেনেকৈ? ভায়েকে খৰ খেদাকৈ গৈ গাঁৱৰ সিমূৰৰ বৰমাক খবৰ দিছেগৈ। বৰমায়ো খৰ খেদাকৈ আহিছে আৰু তাইক চাইছে। এগৰাকী নহয়, দুগৰাকী নহয়, প্ৰত্যেকগৰাকীয়ে বৰমাক সহায় কৰিছে। কৰিব পৰা অনুসাৰে বৰমায়ো চেষ্টা কৰিছে। সেয়া যেন এনে সময় হৈ পৰিছিল য'ত বাহনীৰ জিলিয়েও নিজকে নিমাতে ৰাখিছিল। বেৰৰ ইপাৰে পত্নীৰ মৰণ কাতৰ চিঞৰ, আৰু সিপাৰে তাৰ বুকুত যেন ঢেঁকীৰ কোব দুগুণে বাঢ়িছিল। এগৰাকী এগৰাকীকৈ ভিতৰৰ পৰা ওলাই আহিছে। কোনোৱে যদি তালৈ চাই নিমাতে ৰৈছে, কোনোৱে আকৌ তালৈ চাবলৈ সাহসী কৰা নাই। শেষত বৰমা ওলাই আহিহে তাক জনালে যে নেওতে তাৰ কপালত কি লিখিলে। ৰাতিপুৱাই সি ভায়েকৰ লগত গৈ গাঁৱৰ যিমানত পাৰে খবৰ দি গোট খোৱালে। কেইবাজনো জ্যেষ্ঠৰ লগত গাঁৱৰ সমস্যাৰ বিষয়ে আলোচনাত বহিল। কোনোৱে দিলে পূবৰ পক্ষে মত, কোনোৱে আকৌ পশ্চিমৰ পক্ষে। অৱশেষত সিদ্ধান্ত হ'ল মতাই অনা হ'ব সৌ কচুৱা গাঁৱৰ মোলাই বেজক। দেওভূতৰ অত্যাচাৰত গাঁওবাসীয়ে সন্তানৰ মুখ নেদেখাৰ পিছত একমাত্ৰ উপায় যেন সেই শান্ত আৰু সৰল অথচ সাহসী মোলাই বেজক। সেই উদ্দেশ্যে গাঁৱৰ কেইজনমান ওলাল বেজৰ কাষলৈ। গাঁওখনৰ সেই বিপদত যেন বোকা পানী খুচকি বাট কৰি বাই যোৱাটো কোনো কষ্টকৰ কাম হৈ নাথাকিল সিহঁতৰ বাবে। ইফাল সিফালকৈ অৱশেষত ওলাল মোলাই বেজৰ ঘৰ। সন্মুখত আঁঠু লৈ সিহঁতে জনালে বেজক গাঁৱৰ সমস্যা। কিছু চিন্তাৰে অৱশেষত সিদ্ধান্ত হ'ল বেজ গাঁৱলৈ পৰিয়ালসহ আহিব আৰু গাঁওবাসীক ইয়াৰ উপায় দিব। সেই বিষয়ে তেওঁ সহধৰ্মিনী আৰু জীক সকলো জনালে যে কিদৰে বৰলাপাৰৰ লোকসকলে দেওভূতৰ অত্যাচাৰত কিদৰে জীয়াটো ভুগিব লগা হৈছে। সিদ্ধান্ত মৰ্মে গাঁওখনৰ বিপদৰ সময়ত গাঁওবাসীৰ মংগল চিন্তাৰে পৰিয়ালসহ তেওঁ স্থায়ী বাসিন্দা হ'বৰ হেতু খোজ ল'লে বৰলাপাৰ গাঁৱলৈ বুলি। মোলাই বেজ গাঁৱলৈ অহা বুলি ভৰিৰ খোজ মাটিত নপৰা যেন দৌৰা ধপৰাকৈ
সকলো যুঁজা চলোৱাত লাগিল। এয়া যেন গাঁওবাসীৰ বাবে ৰাতিৰ আন্ধাৰত জোনাকী পৰুৱাৰ পোহৰ হৈ পৰিল। আকাশৰ তৰা হাততে পোৱাৰ দৰে বেজক কাষতে পাই কোনে কোনটো সমস্যা যেন আগত ক'ব তেনে অৱস্থা হৈ পৰিছিল। বেজৰ বেজালিয়ে হওক অথবা ঈশ্বৰৰ সুদৃষ্টিয়েই হওক, মুঠতে গাঁওখনলৈ এতিয়া সুখৰ বতাহ পৰিল। গাঁওবাসীৰ মংগলৰ বাবে আপ্ৰাণ চেষ্টা কৰা বেজৰ ওচৰত সকলোৱে আঁঠু ল'লে আৰু শান্তিৰ কামনা কৰিলে। অৱশেষত গাঁওবাসীৰ লগতে তাৰ জীৱনৰ পৰা কাল অমাৱস্যা আঁতৰ হৈ সুখৰ বেলি উদয় হ'ল। এটি সন্তানৰ হাঁহিয়ে গোটেই গাঁওখন যেন জিলিকাই তুলিলে। সেয়া যেন তাৰ বাবে নহয়, গোটেই গাঁওবাসীৰ বাবেই সুখৰ দিন। গাঁৱৰ নৈ কাষৰে বৰ্তায়েকো পোনাটিক চাই যাওঁ বুলি উধাত উখাই আহিলে। পোনাটিক চোৱাৰ হেঁপাহেৰে সেইদিনা যেন সিহঁতৰ ঘৰত আলহীৰ সুত নিচিগা হ'ল। নহ'বনো কিয়, কিমান দিনৰ মূৰত যেন গাঁওখনলৈ সুখৰ দিন চাপিছে। পিছে বৰমাৰ জানো কোনোবা দিন কথাৰ শেষ হয়? এইবাৰ আকৌ পোনাটোৰ নাম কি ৰাখিব, তাক কেনেকৈ ৰাখিব তাৰ বিষয়ে আলোচনা। গাঁওখনলৈ এতিয়া ভাল দিন নামি আহিল। সন্ধিয়াৰ সময়কণত গোসাঁই ঘৰত ঘোষা কীৰ্তনেৰে গাঁওখনৰ পৰিৱেশটো বৰ সুন্দৰ হৈ পৰে। আমাৰ গাঁওখনৰ মানুহবোৰৰ মনবোৰ কেনেকুৱা, গাঁওখনৰ ভিতৰভাগ কেনেকুৱা আৰু কলা সংস্কৃতিৰ দিশত গাঁওখন কিদৰে আগবাঢ়ি গৈছে সেই বিষয়ে জানো। আহা আমি প্ৰথমতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এভাগ বৰগীত শিকোঁ। তোমালোকে এবাৰ আমি গোৱা শুনিলা, এবাৰ আমাৰ লগত গাই যাবা দেই।
দিশৰ দৰে সত্ৰীয় সংস্কৃতিও গাঁওখনক আৱৰি ৰাখিছে। গাঁৱৰ কণ কণ শিশুসকলে যেনেকৈ পাৰে শিকিছে, যোনে যেনেকৈ পাৰে শিকাইছে। গাঁৱৰ ভাওনা সমাৰোহে হওক বা মহাপুৰুষৰ তিথিয়েই হওক, বৰ আনন্দ মনেৰে সকলোৱে পালন কৰে। আমাৰ গাঁৱৰ লগতে ওচৰ পাজৰৰ অঞ্চলসমূহত ভাওনাই হওক বা ৰাসেই হওক, তাত যদি মুখাশিল্পৰ প্ৰয়োজন হয়, তেতিয়া আমাৰ সকলোৰে মনলৈ প্ৰথমেই নাম আহে আমাৰ গাঁৱৰ ৰঞ্জিত বৰুৱা ওৰফে বোপাই দা। মোৰ কাষত দেখা কালিনাগেই হওক, মৌৰাই হওক, ঘোঁৰাই হওক অথবা শিয়ালেই হওক, এই সকলোবোৰ প্ৰাণ পাই উঠিছে আমাৰ মৰমৰ বোপাই দাৰ হাতৰ পৰশত। বোপাই দা, এতিয়ালৈকে প্ৰায় আপুনি কিমান ভাগমান এনে মুখাশিল্প প্ৰস্তুত কৰিছে? 15 বিধমান প্ৰস্তুত কৰা হ'ল। আৰু আপুনি এনে মুখাশিল্পসমূহ প্ৰস্তুত কৰিবলৈ উৎসাহ বা প্ৰেৰণা কেনেকৈ লাভ কৰে? উৎসাহ প্ৰেৰণা গাঁৱত যথেষ্ট অনুষ্ঠান হৈ থাকে আৰু সেই অনুষ্ঠানত গাঁৱৰ যুৱকসকলৰ মানে লগ হৈ পেলাই তেওঁলোকে উৎসাহ দিয়ে আৰু বয় বস্তু তেওঁলোকে মোক যোগাৰ কৰি দিয়ে আৰু সেইমতেই বনোৱা হয়। বৰ্তমান আমাৰ নামঘৰ ভাগ নৱনিৰ্মিত অৱস্থাত আছে আৰু এয়া হৈছে আমাৰ পূৰ্বৰ নামঘৰ ভাগ। আমি যিটো কাম হাতত লৈছিলোঁ খাতি নামেৰে, আমি কামটোত আগবঢ়াৰ ক্ষেত্ৰত আমাৰ কোনো প্ৰফেশ্যনেল প্ৰডিউচাৰ নাছিল, প্ৰফেশ্যনেল ডাইৰেক্টৰ নাছিল। আমি কামটো আগবঢ়াৰ ক্ষেত্ৰত আমাৰ টীমটোৰ প্ৰত্যেকজন আমি সৰু সৰু ল'ৰাই আমি নিজৰ চিন্তাধাৰণাৰে কামটো কৰিছোঁ। আৰু আমাক কেৱল আমাৰ বয়সৰখিনিয়ে নহয়, এই সৰু সৰুখিনিয়েও সিহঁতৰ নিজৰ মত দাঙি ধৰিছিলে আমাক আৰু আমাক জনাইছিল যে এইটো এনেকৈ সেইটো তেনেকৈ। আমি তেনেকৈ আগবাঢ়িলোঁ। আমি কষ্ট কৰিছিলোঁ, ইহঁতবোৰে কষ্ট কৰিছিলে আৰু আমাক যিসকলে শাৰীৰিকভাৱে সহায় কৰিব পৰা নাই, মানসিকভাৱে হ'লেও সহায় কৰিছে, সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ আশীৰ্বাদ কামনা কৰিছোঁ। কৰ্মসূত্ৰে গাঁৱৰ কেইবাজনো ডেকা ল'ৰা বাহিৰত থাকিব লগা হৈছে। তেওঁলোকে আমাৰ এই কামটোৰ বিষয়ে জানি আমাক কিছুমান বাৰ্তা পঠাইছে, আহক সেইখিনি চাওঁ। নমস্কাৰ, মই দীপাংকৰ হাজৰিকা। তো আমাৰ গাঁৱক লৈ এখন ডকুমেণ্টাৰী প্ৰস্তুত কৰাই উলিয়াইছে আমাৰ গাঁৱৰ ভাইটিকেইজনমানে। তো তাৰ কাৰণে প্ৰথমে তেওঁলোকক শুভেচ্ছা জনাইছোঁ আৰু সকলোকে অনুৰোধ জনাইছোঁ যে প্ৰথম প্ৰচেষ্টাত তেওঁলোকক সাহস দিব, মৰম দিব আৰু সকলোৱে ডকুমেণ্টাৰীখন চাব, যিটো আমাৰ গাঁৱক লৈ এখন প্ৰথম হ'ব। আৰু তাৰ কাৰণে তেওঁলোকক শুভেচ্ছা জনাইছোঁ। তেওঁলোকলৈ যথেষ্ট মৰম থাকিল আৰু তেওঁলোকে যাতে আগলৈ এনেকুৱা ধৰণৰ ভাল কাম কৰি যায় তাৰ কাৰণে শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। নমস্কাৰ, মই ৰাজেশ বৰা। ভাইটি তথা বন্ধুসকলে মিলি আমাৰ গাঁৱৰ এখন তথ্যচিত্ৰ গাঁওবাসীৰ মাজলৈ আগবঢ়াই দিছে। ইয়াক আমি সঁচাকৈ শলাগ ল'বলগীয়া। ইয়াত যিখিনি ভুল ভ্ৰান্তি হৈছে আপোনালোকে সকলোৱে আঙুলে দেখাই দিব আৰু তেওঁলোকক আগবাঢ়ি যাবলৈ আপোনালোকে আশীৰ্বাদ কৰিব। ধন্যবাদ। নমস্কাৰ, মই দেৱাশীষ বৰা। আমাৰ গাঁৱৰ ভাইটিকেইজনমানে আমাৰ আপোন গাঁওখনৰ দাপোন হ'ব পৰাকৈ এখন তথ্যচিত্ৰ প্ৰস্তুত কৰি উলিয়াইছে। আশা কৰোঁ তেওঁলোকৰ এই প্ৰচেষ্টাক সকলোৱে আঁকোৱালি ল'ব
আৰু লগতে যিহেতু এয়া তেওঁলোকৰ প্ৰথম প্ৰচেষ্টা, গতিকে ভুল ত্ৰুটি সকলো দেখুৱাই তেওঁলোকক আগবাঢ়ি যোৱাত সকলোৱে আশীৰ্বাদ কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।